মৃত্যু হল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ এই খবৰটো পোৱাৰ পাছত দুখত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ শিল্পী সমাজ। কোনেও কল্পনাই কৰা নাছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জীৱনৰ ইমান কম বয়সতেই সকলোকে কন্দুৱাই গুচি যাব অজান দেশলৈ। খবৰটো পোৱাৰ পাছত হঠাতে অহা প্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰে বেদনাদায়ক কৰি তুলিছে অসম লগতে সমগ্ৰ ভাৰতবৰ্ষ। বহুদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল সকলোৰে প্ৰিয় অভিনেত্ৰীগৰাকী। সকলোকে অভিনয়ৰ জৰিয়তে আমোদ দি অহা অভিনেত্ৰীগৰাকী অৱশেষত জটিল ৰোগত হাৰ মানি নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ইহলীলা সম্বন কৰিলে। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ৩২ বছৰ। হঠাতে আহিছে শিল্পী সমাজৰ পৰা এই দুখবৰটো। বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু হল। মৃত্যুৰ খবৰ পোৱাৰ পাছত সতীৰ্থ তথা সমগ্ৰ ভাৰতবাসী দুখত ভাগি পৰিছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। ওম শান্তি।